যা টাকা লাগবে আমি দেবো। আমরা 10 লক্ষ টাকা তো দিতেই পারি। আসলে দেখা পাইছোঁ যে মমিতা দেৱনাথ মৃত্যু হৈছিলে। মোৰ সন্দেহ হৈছে কিয়নো মমতা বেনাৰ্জীয়ে যি কৈছে 10 লাখ টকা দিব, মোৰ সন্দেহ হৈছে যে মমতা বেনাৰ্জীৰ লগত জড়িত হৈ আছে। কিয়নো এজন মুখ্যমন্ত্ৰী হৈ পেলাই এনেকুৱা যে কথা কৈছে, কোনো 100% মই মানে ক'ব পাৰিম যে মমতা বেনাৰ্জী এওঁলোকৰ জড়িত হৈ আছে। নহ'লে আজি তাই কেনেকৈ ক'ব যে এওঁ কিবা ৰীতিমতে যি সকাম কৰিবলগীয়া হৈছিলে সকামৰ পইচা দিব, বা এই মমিতা দেৱনাথ যে মৃত্যু হৈছিলে, যে বেয়া কাম কৰিবলৈ মৃত্যু মুখত পৰিছে, গোটেইকেইটাক ফাঁচি দাবী জনাইছোঁ। কিয়নো ইয়াৰ লগতে কলিকতাৰ যি মুখ্যমন্ত্ৰী এওঁকো মানে সকিয়নি জনাইছোঁ যে এওঁ কিয় কালে যে 10 লাখ টকা দিব, নিশ্চয় এওঁৰ লগত জড়িত হৈ আছে। এই মৃত্যুৰ লগত যিসকলে মানে বেয়া কাম কৰিছে লগত এওঁ জড়িত হৈ আছে।